सारे बोला आज रजनी बात दिसी गुड न्यूज जोनदिना खाई सेंडल दी गुवा दिसी हबो ना क्या बोला तूने আমার সারে অলপ মান আগত কথা দিছিল যে সারে বলে রজনী না খায় আর মুখে মিল দেখো দেখো রজনী খনা মই কোন খাইছে দেখো 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 ই না हां আইয়া कैसा लगा मेरा मजाक हे गाइस नमस्कार वेलकम बैक टू माय यूट्यूब चैनल माने मन तो मरि गेছি কে জানা না মানে কইলে হবে না আপনারা গমে পাইছে অলরেডি কেসটো জকালি মোৰ লগত যেটো ঘটনা ঘটছি তেও মানে জন্তু কাম করছি মোৰ লগত জিন্দাই যেটো স্ক্যামার খজে দিছি না এই সিরিয়াসত আসলটো ঝাটকাটা বেয়াকে লাগছি হলিও আৰু ধৰিলো এতিয়া ফাইনালি সাহস করছো অর্ডার দিবা আইছো সেক্টর 1 তে পিছফালে দেখা পাইছে এদি পাবই সেক্টর 1 হিনি মানে তোমার গুৱাহাটী ৰিফাইনাৰী ৰোডত আছে সেক্টর 1 তো এই পাহাৰৰ মানে মাঝে মাঝে রাস্তা বাকি পয়সা পাইছো 97 টাকা আৰু আপোনালোকে বহুত ধুনিয়া মানে কমেন্ট করছি মানে ধুনিয়া সাজেশন দিছি মানে কিছুমানে কইছে কি বলে এটু বিৰাট ডাঙৰ মানে ধৰিলো অপৰাধ কিবা সেকশনৰ কথা কৈছি মই বাৰু সেকশনৰ কথা একো নলেজ নাই কিন্তু মানে বহুতে কৈছি কেস কৰি দি বহুতে কৈছি স্ট্ৰাইক মাৰ মানে মই ভাবছো কি জানা না মানে যিমান যি হলো মানে কথাৰ মেল কৰোতে যেহেতু ফেসটো ব্লাৰ কৰি দিছি খবৰে আৰু ইমান লাগি নাথনে কি মানে মোৰ ইচ্ছা নাই মেনলি খবৰত লাগি ৰাখবা কাৰণ মোৰ কন্টেন্টত মিছ যাব কাৰণ মই থানা যোৱা করতে ইচ্ছা নাই মই থানাত যাই মানে একেবাৰে ভাল নাপাওঁ কথা আহিলি মানে পুলিশ থানাত যাই ভাল নাপাওঁ বাকি সব জায়গা যাব পাৰো কিন্তু পুলিশ থানাত যাবা বিৰাট টান পাওঁ সেইকাৰণে এতিয়া বাদ দিয়া এইগিলা কথা মই সামিছোঁ আৰু হলিও মই একবাৰ মেইল কৰি থৈ দিছোঁ এতিয়া বৰ্তমান আকৌ মানে ধৰিলো আজি দুপৰীয়া কৰছো মেইল বলে ভিডিওটো থাকাৰ কাৰণে মোৰ প্ৰবলেম হৈছে মোৰ ক্লিপখিনি গুচাই দিয়ক নহলে ভিডিওটো ডিলিট কৰি দিয়ক এনেকৈ অপশ্যন দিছোঁ কৰে নাই চাওঁ কি কৰে কি নকৰে যদি মন যায় মানে ধৰিলো ৰিপ্লাই কি হে চাওঁ যদি একেবাৰে ৰেছপন্স নাথাকে তেতিয়াহ'লে মই ষ্ট্ৰাইক এটা পেলাই থৈ দিম তেতিয়া আৰু মোৰ উপায় নাই যদি কিবা ৰিপ্লাই কৰে বলে এনেকুৱা প্ৰবলেম নহ'ব বুলি যদি কয় বা ভালকৈ যদি প্ৰবলেমটো মানে ডিফাইন কৰে দেন হয়তো মই মানিম কিন্তু যদি ৰিপ্লাই নকৰে বা ডাইৰেক্ট না কয় বোলে নকৰোঁ দেন মই ষ্ট্ৰাইক পেলাম আপোনালোকে চিন্তা নকৰিব আৰু ষ্ট্ৰাইক পেলাব ইচ্ছা নাযায় দেচোন যিমান যি হ'লেও এটা চেনেল বনাওঁতে বহুত কষ্ট হয় না সেইকাৰণে মানে ডাইৰেক্ট পেলাই দিব ইচ্ছা নাযায় পাৰাখিনি মুখেদি বুজাও নেকি বুজাক বুজবি আকাৰে ইংগিতে নুবুজাক বুজবি ধাৰা চাপৰে যদি বুজি নাপায় তেতিয়া আৰু ষ্ট্ৰাইক পেলাম যদি বুজি পায় পালাই তেওঁৰো প্ৰব্লেম নহওক মোৰো নহওক হয়নে নাই তেওঁ ভুল কৰিছে পাৰ্মিশ্যন নলোৱাকৈ ভিডিঅ'টো দিছি আৰু পাৰ্মিশ্যন ল'লেও মই পাৰ্মিশ্যন দিম না আৰু এনেকুৱা ভিডিঅ' বনাবা দত চিনক এতিয়া আছে সেক্টৰ 1ত ইপিনে যাওঁ গুৱাহাটী ৰিফাইনাৰী ৰোড হৈ একদম মানে খাৰগুলি পাহাৰৰ কাষে মানে ব্ৰহ্মপুত্ৰ নদী আৰু খাৰগুলি পাহাৰৰ মাজে যাই পেলাই চিধা উজান বজাৰ ওলাওঁ কাৰণ বৰ্তমান এইখিনি জেগাত নালগে অৰ্ডাৰ মই যিখিনি জেগাত আছোঁ একদম শুনচান ইয়াতে না ৰেষ্টুৰেণ্ট আছে না কিবা আছে ওচৰত সেইকাৰণে যাওঁ চিধা উজান বজাৰ তাতে যাই অৰ্ডাৰ লাগব আৰু মই বৰ্তমান কেইটামান অৰ্ডাৰ মাৰিলোঁ কেইটা মাৰিলোঁ এতিয়া মই দেখাব পাৰিম না চাওঁ ৰ এক ছেকেণ্ড মই ব্ৰাইটনেছটো বঢ়াব লাগিব মিঠা ঘৰ দ্য হোৱাইট ফ্লেম গ্ৰিল ৰিপাব্লিক এইটোৰ পৰা মাৰিছোঁ মই এইটো 36 रुपये এইকেইটা মাৰিলোঁ চাৰিটা 36 38 63 97 মানে এৰে আগৰ যিকেইটা আছে আজি ৰাতিপুৱাৰ মানে ৰাতিপুৱা 4টাক লাগি যে মাৰিছোঁ এই তাৰে ইনকামটো বাকী আৰু চেলেঞ্জ চলি আছে মানে এইটো মানে এই ঘটনাটো ঘটাৰ কাৰণে মানে কেছটো ডাইভাৰ্ট হৈ গ'ল কেছটো মানে ভিডিঅ'ৰ কনচেপ্টটো ডাইভাৰ্ট হৈ গ'ল নহ'লে মানে মই এটা কনচেপ্ট লৈছিলোঁ বোলে ৰুম ভাড়া কালেকশ্যনৰ ভিডিঅ' মানে ধৰিলোঁ কেইদিন লাগে মই 4,500 টকা ইনকাম কৰোঁতে মোৰ ৰুম ভাড়া 4,500 গতিকে সেইখিনি টকা ইনকাম কৰোঁতে মোক কিমান দিন সময় লাগে সেইটো মানে চাবা খুজিছিলোঁ সেইকাৰণে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ কিন্তু ডাইৰেকশ্যন চেঞ্জ হৈ গ'ল কথা নাই যোৱাকালিৰ আৰ্নিংটো গোটাই দেখাইছোঁৱেই লাষ্টত গতিকে আজিও আৰ্নিং দেখাম আৰু মই 4,500 টকা কালেকশ্যন কৰোঁতে কিমান টাইম লাগে কেইদিন লাগে সেইটোও জনাম বাকী এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ 12:12 টাইম বঢ়িয়া আহিছে এইটো দেখাই দিওঁ এই সুযোগতে 12:12 এতিয়া আছোঁ মই মানে জংঘলৰ মাজত ক'ব গ'লে বিদ্যা এই ঘৰকেইটা আছোঁ এইটো মানে সাহস নাপায় আৰু এইটো সেক্টৰ 1 ইয়াৰ পৰা ওলাই গ'লে গোটা একদম শুনচান এৰিয়া বিদ্যা কৈছোঁ যিনক মোৰ এতিয়া এইগিলা ভয় নাই বাৰু মানে বাঘৰ ভয় নাই ভূতৰ ভয় নাই খালি মানুহৰ ভয় আছে সেইটো নাথাকে এটা টেনশ্যন নাই বঢ়িয়া পুলিচ চেকিং ঘূৰি থাকে পুলিচ ঘূৰি থাকে টেনশ্যন নাই এতিয়া বলক উজান বজাৰত যাওঁ চিধা খালপতিৰ দোকান মানে এই উজান বজাৰত অৰ্ডাৰ একো লগা নাই এতিয়াতো এই 12:42 হ'ল বিশ্বচাৰে আনি দিছে অৰ্ডাৰ এইখনত লাগিছিল বিৰিয়ানী বাইক এতিয়া যাব ক'ত লাগে চাওঁ হাউচ নাম্বাৰ 3 বৰবাৰী গৈ কিমান কিলোমিটাৰ 3.1 মজা চিনি পাওঁ লোকেশ্যন বলক অৰ্ডাৰটো ডেলিভাৰ কৰি আহোঁ আৰু তোমাৰ তাতে কোৱা নাই
পইচা দিব লগা নাই নাপায় কিন্তু নাপায় কিন্তু পইচা এই দি যা বোলে একো খাওয়াও নাই হা মই খুৱাব পইচা নাই এইফালে তই এইফালে গাহৰি এটাই গতি হ'ব আজি গোটেই ৰাতি অৰ্ডাৰ নাই না তালা মাৰিম তোৰ লগা নাই হয় দে মই যাওঁ বোলে অৰ্ডাৰটো ডেলিভাৰ কৰি আহোঁ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ এই গাড়ীখন পিছে যাই থাকে আৰু পইচা পালোঁ মই 59 পোৱা আৰু ইফালে 25 লোকেশ্যনটো অলপ খেলি মেলি আছিল মানে আগত দেখি দেখাইছিল কাষ্টমাৰৰ লগত মানে ফোনত লাইনত থাকি থাকি কৈ আছে ঘূৰি আছোঁ সেনেকুৱাহান মাৰা দি ঘূৰি ঘূৰি আহি পেলাই পাইছোঁ দিলোঁ এতিয়া আকৌ যাওঁ শালপতিৰ তাত কাৰণ অৰ্ডাৰ লগাৰ গেৰাণ্টি নাই লাগিলে বাৰু মাৰিম নালাগিলে শালপতিৰ তাত যাই আছোঁ চিধা গাইছ আহি পালোঁ শালপতি দোকান এইফালে আছোন এইফালে তিলক এই তোমাৰ লগত কথা আছে গুড নিউজ এটা পাইছে এইফালে কোৱা তোমাৰ এতিয়া বৰ্তমান মানে চিটুৱেশ্যনটো কোৱা ফাইনেন্সিয়েল কণ্ডিশ্যনটো ফাইনেন্সিয়েল ভাল নহয় ইমান গাড়ী মদ গেৰেজ কৰি দিবলগীয়া হৈছে গাইছ কি ক'ব আৰু ভাড়াত আনিছোঁ লগৰ পৰা পাৰ্চনেল প্ৰব্লেম মানে একদম পুৰা অপেন কৰি দিছোঁ আৰু এতিয়া 20 টকা অৰেজ খাইছোঁ অৰ্ডাৰ নাই আমি এতিয়া এই দেখাই দিয়ক শালপতি দোকানত আছোঁ গাইছ শালপতি দোকান আৰু আমাৰ ছাৰে বোলে আজি ৰজনী বাদ দিছি গুড নিউজ যোনদিনা খাই চেণ্ডেল দি কোবাব দিছি হ'ব না দগৰি কোবাম কিন্তু ওরা ৰাস্তাই কোবাম ৰজনী বাদ দিলোঁ আৰু ৰজনী নাখায় জীয়েকক খায় জীয়েকক মানে ৰজনী জীয়েকক আৰু বাকী ছাৰ তোমাৰ খালি প্ৰেমে আৰু না মেছেজে আৰু বেলেগ নাই আৰু দুনিয়াখনত লভ গুৰু 11টাৰ পৰা বহি আছোঁ কিউআৰএছ গুৰু আৰু মই নিখাউৰীয়া গুৰু তামোল গুৰু বাকী এওঁলোক অডিয়েঞ্চ আহি পালোঁ মই চিধা KFC ভাৰতীয় জলপানৰ কাষত কাৰণ লাগছে অৰ্ডাৰ আৰু পইচা হৈছে 108 টকা আৰু অৰ্ডাৰ হোৱা নাই ৰেডি একেলগে 4টামান হ'ব দি দিলোঁ না আৰু মই আছোঁ বৰ্তমান GS ৰোডত আৰু টাইম হৈছে 1:26 আৰু যাব ক'ত লাগে চাওঁ এই ৰেষ্টুৰেণ্ট লেট যাব ক'ত লাগে বৰবাৰী ভিলেজ অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ ৰাস্তাটো চাওক হৈছে নেকি গাইছ আহি পালোঁ শালপতিৰ দোকান আৰু আমাৰ ছাৰে অলপমান আগত কথা দিছিল যে ছাৰে বোলে ৰজনী নাখায় আৰু মুখে মেলি দেখো ই নহয় হা এতিয়া মাৰিবও বেয়া লাগে লগৰ চলি চেণ্ডেল দি মাৰিম বুলি কৈছিলো না গোটেই GS ৰোডটো দৌৰাব লাগিব এতিয়া তোমাক আরে নহয় আজি ফার্স্ট টাইম বাদ দিছো না মই ফার্স্ট টাইম বাদ দিছে আজি দিছে एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी ফার্স্ট টাইম বাদ দিছে আজি খাই দিছে মুখত এখন অপৰাই মানে টুপনি লাগি আছিল পিছে কোন দিনা দিনত নাখাং দিনত নাখাং মাজে মাজে দিনত ঘুমে ৰাখব আৰু ডিউটি নামাৰে ৰাতি ডিউটি মাৰিব ৰাতি ডিউটি মাৰিব দিনত ঘুমাব দিনত ক'ত খাব সি নহয় দিনত মাক ডিউটি কৰিব আহিলে মই নাখাং সঁচা কৈছো ঘৰত গ'লে তামোল লৈ একেই কথা ৰাতি অকলে ৰহি থাকিবি ৰাতি হ'লে ৰজনী খাম ভাবি থাকিবি নাখাং বুলি কৈছো নাখাং আৰু অভ্যাসটো হৈ ল'ব নাখাওঁ অভ্যাসটো হৈ ল'ব দা আপেল মানে মোৰতো অভ্যাস নহয় কুকুৰনে যি বেকা বেকাই মোৰ তোমাৰ ওপৰত বিশ্বাস আছে এও মানে কিমান শপত খাইছি কোনো পদ্ধতি নহয় এদাৰে নহ'ব গাইছ ই নৰে হ'ব ফাইনেল হ'ব মিছা কথা এতিয়া আমাৰ ছাৰৰ অৰ্ডাৰ লাগছি ইয়াৰ লগা নাই কেইটা বজাৰ পৰা লগা নাই তোৰ 11টা তই প্ৰেম কৰি আছা সেইকাৰণে লগা নাই তোৰ আৰু মেছেজ দিছে তাৰ মোৰ বাৰু লগা নাই বৰ্তমান আহি পেলাই শালপতিৰ দোকানত লেকচাৰ মাৰছোঁ এতিয়া এও দোকান বন্ধ কৰিব আমি ইয়াতে আড্ডা বান্ধি 7টা বজাক লাগি আছোঁ আৰু দুখখিনি ভালকৈ প্ৰকাশ কৰচোন গাইছ ৰখতে শালপতি দোকান বন্ধ কৰি গুচি গ'ল এখন দোকান এতিয়া আমি এও জাষ্ট আহি পেলা মালামাল মানুহ আৰু মই কাৰো অৰ্ডাৰ লগা নাই এও বাৰু জাষ্ট দিলে এওঁৰ 11টাৰ পৰা লগা নাই আৰু মোৰ 3টাৰ পৰা লগা নাই যেতিয়াকৈ আহিছোঁ কিহৰ কাৰণে আৰু মোক দিবা গুগল পে মই কেছ ডিপজিট মেচিন হৈ গৈছে না 600 টকা দিছে অলপ আগত
দেখ গাইছ অৰ্ডাৰ লাগলি দেখাম নহ'লে এতিয়া মানে ফাল্টুমি গুবাই থাকিম আৰু ইয়াতে অলপ তলকে ঘূৰি থাকিম কিবা কবি ক'ব লগা একো নাই ভাল নাই মোৰ কুকুৰ এটা আছিলিও গেল চালা কতে হয়তো কুকুৰ সেই ফাল্টু নমত পিয়াতে এইফালে যা এইফালে যা সেইটো ৰাস্তাত আছোন হা নালাগে বেয়া কথা মানুহ আজা কৰা যায় নাই গোন্ধ হ'ব হয় না গাইছ ভাল চিন্তাটো কৰিব লাগে মানুহৰ গম নাপাওঁ মোটাতো বেলেগ কথা বেয়া দিন জনাই আছে কাৰো 11টাৰ পৰা এই 3:30 বাজিল সঁচাই গাইছ 3:30 নহয় আৰু 3টাই বজা নাই 1 মিনিট আছে আৰু ভুল হ'ল অলপ 3টা বাজিছি বেছিকে কৈ দিলো বেছিকে কৈছে একো নাই দে এই বুঢ়া মানুহটোৰে কি বহি যায় এই জিন্স পেণ্ট পিন্ধি ক'ত পাৰব মুঠতে সেনেকে প্ৰব্লেম চাকে এই মাজৰাতি 3টা বজাত মুঠৰ প্ৰব্লেম ভিতৰতে মুঠলি হ'ল সেইবুলি মানুহে কাষত নোৱাৰিছে আমি আছোঁ ভাল নালাগে কিবা কবিতা মই মাৰি আছে দে হেৰিকে মোৰ ষ্টাইলটো বেলেগকে দেখাই দিছোন সেই নহয় 2বাৰ 3বাৰ তালি মাৰিব লাগিব না এইটো কেম্বাৰে মই এইটোৱে খুজিছোঁ তো অলপ বেছি হৈ যাব কি হ'ব গাইছ কি হ'ব এই অৰ্ডাৰ চৰ্ডাৰ নালাগে দেখোন এই জমেটোডাল এনেকেই থাকে ইয়াতে এই মচা নাই এই ৰকম তই পুচাপ মাৰ ময়ো মাৰিম মাৰ 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 বিদ্যা মাৰ এই মাৰ সঁচাই কৈছোঁ দেই পুচাপ মাৰ কেইটা পাৰবি 10টা দে 10টা মাৰ ৰাতিপুৱা মাৰিম এতিয়া জাষ্ট মাৰ 6টা বজাত মাৰিম জাষ্ট মাৰ মাৰ এই শিল আছে সোমাই গৈছে তুমি যেতিয়া মাৰা তাৰ 3 গুণ মাৰিম মই শিল সোমাই গৈছে এই শিলটো বাদ দিয়া তুমি যেতিয়া মাৰা তাৰ 3 গুণ 10টা মাৰিলে মই 30টা মাৰিম 20টা মাৰিলে মই 60টা মাৰিম তুমি মাৰা আগতে হা তুমি মাৰা মই আকৌ সেইটো হিচাপত কেনেকৈ মাৰিম তুমি বা কেতিয়া মাৰিবা মই গম নাপাওঁ তুমি 10টা মাৰা 5টা মাৰিম মই 10টা মাৰিলে মই 30টা মাৰিম হে মই 30টা মাৰিম মিনিমাম তেতিয়া মই 15টা মাৰি দিম সঁচা নেকি অঁ তুমি 45টা মাৰিলে মই 45 টকাত ৰজনী খুৱাম মাৰা কিন্তু 45টা মাৰিবই লাগিব মেণ্ডেটৰী এই ৰহ ঠাণ্ডা লণ্ডে ঘৰে ল এডাল উলমি যাব না গাইছ ৰিক্স নিলে নেকা চুলি তুলি ঠিক কৰিলে নেকা হৈ গেল চলো এই যে ৰাস্তা খালী রাস্তা খালি পুশআপ শুরু আছে গাড়ি উঠিনে উপর নাই গাড়ী অহা নাই আমি চাই আছো কাউন্টিং করছা 15টা হে ভাল 10টা নাই 9টা আছি দে ভালে হৈছে 11 12 বঢ়িয়া বঢ়িয়া হ'ব নেকি আকেদিনা ইমান নাংগে 27 28 29 30 31 32 এই গাড়ী আছে গাড়ী আছে উঠা 34 35 এটা মোৰ পাল এটা নামৰু এই মারব লাগবো না মার 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 মোৰ নহয়ে বলে না হেই ইমান ডাঙৰ বডি তুলিছে 10টা মাৰ নাই নাই মোৰ ভাগা লাগছি দে নাটক কৰিছা এই গাড়ী আহিছে নাংগে আরে গাড়ি গেল এই আহিব আইপুরি আইলি কম মারব এই এখন আহিছে ওই এ গাড়ি দে মার মারছুন মোৰ নহয় 10টা মার নাই নহয় এক এল হ'ল এই সে তোমার 45টা দে 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 মোৰ 5টাও নহয় হ্যাঁ साला हरामजादा টকা দিলি ন धोखा देता है धोखा देता है तुमने मुझे धोखा दिया ना ভাগা লাগছে রে বহুত দিনৰ মূৰত পুচাপ মাৰছো আগতে কণ্টিনিউ 50টা মাৰিব পৰা আছিলো এই খাই বৈ পেটলা হৈ বিশ্বৰ লগত থাকি কি এতিয়া মানে চিৰি বগলে ভাগাল লাগে পুচাপ বেছি মাৰিব নোৱাৰো দাউৰ পাব পাৰিম না নাই পাৰিম হ'লেও 3 কিলোমিটাৰমান আগতে 5 কিলোমিটাৰমান নিজে মাৰিছিলোঁ আজিকালি 3 কিলোমিটাৰমান পাৰিম দাউৰ পাব দেখ বাদ দেখ এগিলা কৰি আছো আৰু ভাল তুমি কি কৰিব অৰ্ডাৰ চৰ্ডাৰ নহ'লি কিবা ৰিল চাই আছে একদম ধুনীয়া ধুনীয়া অসমৰ যিমান ছোৱালী আছে চবকে লাইক কৰিব তেওঁ মেছেজ কৰিব মই ভিডিঅ' বনাম অৰ্ডাৰ লাগছে গাইছ কিমান লম্বা চাওকচোন 185 টকা আৰু 25 টকা আৰু টাইম কিমান হ'ল 3:15 একচেপ্ট কৰিলেও নাৰিকল বাৰী কোনখানে মেৰম দা এথেনিক কিটচেন
ঘৰৰ পৰাই দিব যে মাল তাকেতো কোনখিনি জেগাত আছে অম্বিকাগিৰি বাইলেন ফ'ৰে দেখোন এইটো ফ'ৰ্ট বাইলেনৰ কোনদিনা ৰেষ্টুৰেণ্ট খুলিলে হা 4 নম্বৰ বাইলেনত কোনদিনা ৰেষ্টুৰেণ্ট খুলিছে আগতে নাছিলতো না মই আগতে ফ'ৰ্ট বাইলেনতে আছিলোঁ নাছিল নতুনকৈ খুলিছে আজি ফাৰ্ষ্ট টাইম লাগছে আৰু মই নাৰিকল বাৰীতে থাকোঁ আজিলৈকে লাগি পোৱা নাই ডাঙৰ কথা নহয় এইটো বহুত ডাঙৰ কথা বহুত ডাঙৰ কথা আৰু 185 টকা ক'ত যাব লাগিব সেইটোতো ভাবিব লগা কথা পোহৰ হ'ব এতিয়া গেলি টেনশ্যন নাই তাকেতো এটো মানে দে বাই বাই লাছদাৰ হা এটো লাছদাৰ হ'ব লাগে 3:16 হ'ল না মই 7 বজাক লৈ মাৰিম এইটো লাষ্ট অৰ্ডাৰে হ'ব এতিয়া ক'ত যাবা তুমি আমাৰ ৰুমত যাবা না তোমাৰ ৰুমত মোৰ ৰুমত এতিয়া ক'ত যাব লাগে কাষ্টমাৰ লোকেশ্যনটো চাই লওঁ আগতে 185 টকা এনে নেদে না লাডাখমান পঠাই দিব লাডাখ গেলি বৰফ লৈ আহিবা অলপ কামত দিব আহি পালোঁ দেখ লোকেশ্যন এইটো হাউচ নম্বৰ 35 এইটোৱে বিল্ডিং য'ত নেকি অৰ্ডাৰটো পাম আৰু যাবা কিমান কিলোমিটাৰ লাগে চাব নেকি একবাৰ কোনফালে যাব লাগে এই চাওকচোন এনেকৈ ঘূৰাই দিওঁ তেতিয়া ইজি হ'ব দিছ ইজ দ্য ৰোড গীতানগৰ হৈ এক ছেকেণ্ড এইটো এক্স কৰি দিওঁ এইটো নাৰেংগী তিনিআলি এইটো পানীখেতি হাতীচিলা এইটো তাঁতিমাৰা ইয়াতে যাব লাগে কামাখ্যা ফিলিং ষ্টেচন ভাৰত পেট্ৰলিয়ামৰ অপজিট এইখিনি জেগাত ডেলিভাৰী মানে 16 কিলোমিটাৰ যাব লাগিব আৰু 16 একো নাই ফাই ৰাস্তা খোলাখুলি মানে খালি ৰাস্তাটো তেৰা বেৰা আৰু বেয়া আৰু জেগাখিনি অলপমান মানে চুনচান একো নাই মই আগত যোনটো টেকনিক কৈছিলোঁ KFCৰ অৰ্ডাৰটো দিওঁতে চেম টেকনিক ফ'ল' কৰেংগা 20 को फोन पे लगाएंगा बात करके जाएंगा এতিয়া মালটো ৰেডি হোৱা নাই বনাই আছে পুৰা খাচাক খাচাক চাউণ্ড উঠিছে মালটো ৰেডি হোৱা নাই ৰেডি হ'লে পিক আপ কৰোঁ যাওঁ টোপনি লাগিব আৰম্ভ হৈছে এতিয়া মই দেৰিকলৈকে মাৰিম নে নাই 6-7মান বজালৈকে ৰাতিপুৱা নে ঘুমাওঁ লাগছে কিন্তু মানে যোৱাকালি মই বিশ্বৰ ৰুমত থাকিলোঁ না টোপনি হোৱা নাই আল্টু ফাল্টু কৰোঁতে মানে লগত থাকিলেতো গম পায় আপোনালোকে টোপনি নহয় সোমাই জগাব এনেকুৱা নাযায় এতিয়া টোপনি লাগছে এইটো অৰ্ডাৰ দি এইফালে ঘুমামে মই আৰু মই আগতে আছিলোঁ এইটো এই বোটখন যি আছে কাষেদি যোৱা ৰাস্তাটোত আৰু বৰ্তমান মই যোনখিনি জেগাত আছোঁ ইয়াৰ পৰা এটা ঘৰ এলিয়ে লেংৰা মোৰ ঘৰ পায় गजब बेइज्जती है গাইছ হৈ গ'ল ফাইনেলি ডেলিভাৰী কিন্তু জেগাটো ভাল লাগছে আন্ধাৰ পৰা একো দেখা নাপায় কিন্তু একদম গাঁৱৰ ভিতৰত এইটো ৰেল লাইন এতিয়া টাইম হ'ল কিমান 4:19 আৰু পইচা কিমান দিছে 228 টকা আৰু এইফালে 25 টকা বঢ়িয়া পইচা দিছে 288 হ'ল দেখোন 188 প্লাছ 39 পিছে ঠিকে আছে বাকী আৰু এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ নকৰোঁ অফলাইন কৰি দিছে কাৰণ 7 বজাকলৈ গিগ বুক কৰা আছিল যিটো নেকি কমপ্লিট হৈ গ'ল বাকী দিয়ক এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু আপোনালোকে ছাজেশ্যনটো দিবচোন মানে এই মানে জেনজি ৱেক কি কৰা যায় মানে ভিডিঅ' যি ইউজ কৰিছে মোৰ পুলিচ কেছ দিলে ভাল হ'ব নে কপিৰাইট ষ্ট্ৰাইক মাৰিলে ভাল হ'ব নে এনেকৈ এৰি দিলে ভাল হ'ব মোৰ মতেতো ধৰি লওঁ এইটো কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিলে এইটো কমন হৈ যায় এটা টাইমত গতিকে যিহেতু মুখখন ব্লাৰ কৰি দিছে আৰু এইটো কথাটো এনেকৈ শেষ কৰি দিওঁ নেকি আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব এতিয়া ভিডিঅ'টো ইয়াতে সামৰিছোঁ ইয়াৰ পৰা যাওঁ ট্ৰেইন আহিছে ইয়াৰ পৰা যাওঁ বিশ্ব লাগি আছে ফোনত ইয়াৰো লাগছি টোপনি মোৰো লাগছি মোৰ এই ৰাতি গাইছ ট্ৰেইন যাই থাকিব ময়ো যাওঁ নে কি ট্ৰেইনৰ মাথা থাকিলে মোৰ নহ'ব এতিয়া টাইম হ'ল 7:20 মানে 4:20 যিটো নেকি মই নহয় মই ভাল চলি মই এতিয়া ৰুমত যাওঁ বাই বাই গুড নাইট ট্ৰেইনো শেষ যোৱা ৰ'ব গাইছ মানে এটা বুম ডাঙৰ মিষ্টেক হৈ গ'ল মই মানে আপোনালোকক টোটেল আৰ্নিং আৰু কিলোমিটাৰটো দেখাব পাই আহিছিলোঁ প্ৰথমতে কিলোমিটাৰটো দেখাই লওঁ গাড়ী চলিছে আজি 94 কিলোমিটাৰ আৰু মই ভাবিছোঁ মোৰ ৰুমৰ ৰাস্তা গতিকে একদম মানে ঘৰৰ পৰা আৰম্ভ কৰি ঘৰৰ পৰা শেষ আনিছে আৰু এভাৰেজ দিছে 81.7 আৰু কিলোমিটাৰ 94 মানে 1 লিটাৰতকৈ অলপমান বেছি তেল গেছি ধৰি লওক 1 লিটাৰ 300 মান গেছি আৰু ইমান মানে তেল গেছি 1 লিটাৰ 300 মান
আৰু টোটেল আৰ্নিংটো মই কৈ দিওঁ মানে যিহেতু মোৰ চেলেঞ্জটো যোৱাকালি আজি আৰু অহাকালিলৈকে চলিব চাগে সেইকাৰণে গোটেই টোটেল আৰ্নিংটো কৈ দি আছোঁ আজি হৈছে 1 আগষ্ট আজি কামিছোঁ মানে 12টাৰ পিছত কামলত 394 তিনিটা অৰ্ডাৰ মাৰি ফেলে ইয়াৰ আগত মানে 12টাৰ আগত ইনকাম কৰিছোঁ মই 643 যোৱাকালি আৰু যোৱাকালি 12টাৰ আগত ইনকাম কৰিছোঁ মই 464 এইখিনি গোটেই টোটেল কৰি বঢ়িয়া ফেকাই ইমান হ'ব 464 643 394 1501 টকা